যিসকল মঞ্চৰ ওপৰত আমাৰ সহায়িকা আছে তেখেতসকলক চাবলৈ অনুৰোধ কৰিলোঁ। ছয় নম্বৰ চাগে প্ৰৱেশ নম্বৰ আমাৰ ইয়াতে নাই। আপোনাৰ যিখিনি আমাৰ মঞ্চৰ ওপৰত পৃথিৱী আছে তাতে 6 নম্বৰগৰাকী নাই চাগৈ। আমাৰ ওপৰৰ সহায়িকাসকলক এবাৰ চাই কিনে আৰু 10 নম্বৰগৰাকী নিশ্চয় নাই। সন্মিলনৰ সমূহ কৰ্তালৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াতে উপস্থিত থকা সকলো ৰাইজৰে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ কমিট নম্বৰ হৈছে মই হাজো দমদমা জীয়ৰী আৰু উত্তৰ গুৱাহাটী ৰজাদ্বাৰৰ বোৱাৰী। আজি মই ইয়াতে আমাৰ অসমীয়াৰ অতি আপোন অতি মৰমৰ আৰু অসমীয়াৰ চিনাকি আজি মই অসমীয়াৰ টচ কাপোৰ এযোৰ মুগা টচ কাপোৰ এযোৰ পিন্ধি আহিছোঁ। তাৰে লগত আমাৰ একেবাৰে আমাৰ অসমীয়া বোৱাৰীসকলে লোৱা ৰিহা মুগাৰ ৰিহা এখন পিন্ধি আহিছোঁ আৰু ডিঙিত পিন্ধিছোঁ আপোনাৰ জোনবিৰি, কাণত পিন্ধিছোঁ থুৰীয়া, হাতত পিন্ধিছোঁ মুঠি খাৰু আৰু খোপাত লগাই আহিছোঁ কপৌ ফুল। মই ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই ইয়াৰে সকলো ইমানবিলাক সদস্য আছে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আমাৰ অসমীয়া কইনাৰ সাজপাৰৰ দেখাইছোঁ আৰু আমাৰ অসমীয়া কইনাবিলাকে পাটৰ সাজ পোছাক পিন্ধে। মই পাছৰ সাজ পোছাক পিন্ধিছোঁ আৰু মই হাতত গামখাৰু লৈছোঁ, গলত জোনবিৰি লৈছোঁ আৰু মই চম্পা ফুল লগাইছোঁ। মই এতিয়া লাষ্টত ক'ব গৈছোঁ মোৰ পৰিচয়টো। মোৰ পৰিচয় হ'ল শ্ৰীযুত ভাৰত চন্দ্ৰ শৰ্মাৰ জীয়ৰী, মা মোৰ পুষ্পলতা দেউতা আৰু স্বৰ্গীয় জগত চন্দ্ৰ শৰ্মা মোৰ শহুৰ দেউতাক আৰু শাহুমা হ'ল মোৰ নৰ্মদা দেউতা। মই ইয়াতে 2 নম্বৰ প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি ইয়াত উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বছৰটো যেন সকলোৰে ভাল হয়। আজি মই ইয়াতে অসমৰ পৰম্পৰাগত অসমীয়া 12 ৰঙীয়া সংস্কৃতিৰ পৰম্পৰাগত বড়ো সাজ পোছাক পৰিধান কৰিছোঁ। মোৰ ক্ৰমিক নম্বৰ হৈছে 3 আৰু মই গ'লোঁ বৰ্তমান গুৱাহাটীৰ বাসিন্দা। মই হ'ল বিশ্বনাথ চাৰিআলি জীয়ৰী আৰু শিৱসাগৰৰ বোৱাৰী। প্ৰথমতে মই সকলোকে শুভেচ্ছা জনাই পেলাই আৰু পূব গুৱাহাটীৰ বিহু কমিটিৰ সকলো সদস্যকে আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা প্ৰতিযোগিতা অকল পূব গুৱাহাটীৰ বিহুতহে পাতে। যথেষ্ট এনেকুৱা বোৱাৰীসকল থাকে যাৰ মন থাকে কিন্তু ক'তো কৰিবলৈ নোৱাৰে, ইয়াতে পতাৰ কাৰণে। আৰু মই এইখন বিহু আচলতে মোৰ বহুত দিনৰ পৰা ঘৰুৱা বিহুৰ নিচিনা লাগে। আগতেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। পোৱা নোপোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু মনৰ জোৰত আহোঁ, ভাল লাগে। আৰু সকলোৱে তেনেকৈ গৈ পেলাই নাপাতে কাৰণে অসুবিধা হয়, যাৰ মন থাকে নোৱাৰে কৰিবৰ কাৰণে। সেইকাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকক মোৰ ফালৰ পৰা আৰু সেৱা জনাইছোঁ। মোৰ আজি ক্ৰমিক নম্বৰটো হৈছে 3 আৰু মই আজি বড়ো সাজ পোছাক পৰিধান কৰিছোঁ। আৰু মই পিন্ধা এইখন তেওঁলোকৰ হ'ল দখনা বুলি কয়। তাৰপাছত এইখন আৰনাই বুলি কয়, যিখন কঁকালত মাৰে। আৰু এইখন হ'ল ফাঁচি বুলি কয়। আৰু মই আৰু ব্লাউজটো এইটো অসমীয়াত ব্লাউজ বুলি কোৱা হয়, কিন্তু তেওঁলোকে কয় এইটো গছলা বুলি কয়। আৰু বা তেওঁলোকে বিভিন্ন অনুসৰি এইটোত আপোনাৰ চলা বুলিও কোৱা হয়।
আৰু মই হাতত পৰিধান কৰিছোঁ এইটো হ'ল আপোনাৰ ভাষা বুলি কয় আৰু এইডাল ডিঙিত যিডাল পৰিধান কৰিছোঁ এইডাল অসুম্বাই বুলি কোৱা হয় আৰু এই অসুম্বাই বুলি কয় এইখিনিয়ে মোৰ পৰিচয়। ইয়াত উপস্থিত থকা সকলো ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। মই 4 নং প্ৰতিযোগী গুৱাহাটীৰে বোৱাৰী আৰু গুৱাহাটীৰে জীয়ৰী। মই এটি 20 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ। আজি মই অসমীয়া বোৱাৰী অকণমান অসমীয়া গহনাৰে টচ মুগা কাপোৰ লগত ৰিহাৰে পৰিধান কৰি আপোনালোকৰ আগত নিজকে প্ৰস্তুত কৰিছোঁ। লগতে মই গোৱা পাণ আৰু আমাৰ বিহুৱানেৰে সকলোলৈ মই প্ৰণিপাত জনালোঁ। আজি এই মঞ্চৰ দ্বাৰা আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ অতি মৰমৰ জুবিন দালৈ মই শ্ৰদ্ধা আৰু সেৱাও জ্ঞাপন কৰিছোঁ। জুবিন দা য'তেই থাকক আমাৰ মাজত সদায় থাকিব আমাৰ সকলোৰে মৰমৰ জুবিন দা। আজি মই পূব গুৱাহাটী কৰ্মকৰ্তা আৰু সকলো সদস্যালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক বোৱাৰীসকলক এনে এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে। ধন্যবাদ। মই 5 নম্বৰ প্ৰতিযোগী। মই আহিছোঁ নাৰেংগী আমগড়। মোৰ এজনী 26 বছৰীয়া ছোৱালীও আছে, তাই ডাইটিচিয়ান কৰি আছে আৰু এটা ল'ৰা মেট্ৰিক পাছ কৰিছে এইবাৰ। আৰু মই আজি ইয়াত আহি বহুত সুখী, কাৰণ আমি ইমানখিনি ওলাই আহিব ঘৰৰ ইমানখিনি কামৰ মাজত যে ওলাই আহিব পাৰিছোঁ সেইটোৱে বহুত ভাল লাগিছে। আৰু ঘৰৰ পৰাও আমাক মানে পাৰ্মিশ্যন দিছে যে যোৱা পৰা গতিকে যি কৰিবলৈ মন যায়। মই আজি কিনি আছোঁ এইযোৰ মেখেলা চাদৰ মোৰ আইতাই দিছিল 40 বছৰ আগতে, মই যেতিয়া ডাঙৰ হৈছিলোঁ তেতিয়াই। আৰু এইযোৰ কাপোৰ মই ভালকৈ যতনেৰে ৰাখিছোঁ মোৰ ছোৱালীৰ কাৰণে। মই ডিঙিত পিন্ধি আছোঁ, হাতত পিন্ধি আছোঁ চাৰিখিনি খামনি মতি খাৰু, আৰু কাণত পিন্ধিছোঁ চুৰীয়া, আৰু এপাৰ হাতত পিন্ধি আছোঁ মই পাহৰি গৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। আৰু মোৰ আজি বহুত ভাল লাগিছে, আৰু মোৰ প্ৰথম আজি ইয়াতে ষ্টেজত উঠিছোঁ, বহুত ভাল লাগিছে। নমস্কাৰ। মোৰ নাম শ্ৰী ডলি ডেকা। মই লখিমপুৰৰ বোৱাৰী, গুৱাহাটীৰ জীয়ৰী। মোৰ স্বামীৰ নাম মোহন দুৱাৰা, মোৰ দেউতাৰ নাম শহুৰ দেউতাৰ নাম যমুনা দুৱাৰা, মোৰ মাতৃৰ নাম যমুনা দুৱাৰা আৰু পিতৃৰ নাম হৰিধৰ দুৱাৰা। আৰু পোনপ্ৰথমে মই আমাৰ বিচাৰক মণ্ডলীক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা তথা মৰম জ্ঞাপন কৰিছোঁ। ধন্যবাদ। লগতে মোৰ আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন দালৈও আমি ৰঙালী বিহুৰ শুভেচ্ছা আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই 7 নম্বৰ প্ৰতিযোগী। মোৰ ঘৰ চাংচাৰী। মই চাংচাৰীৰ বোৱাৰী, চাংচাৰীৰে জীয়ৰী। মোৰ স্বামীৰ নাম শ্ৰী মুকুট নাথ, মোৰ শাহুৰ নাম স্বৰ্গীয় ৰজনী নাথ, আৰু মোৰ শহুৰ দেউতাৰ নাম স্বৰ্গীয় ঘনকান্ত নাথ। মই স্বাস্থ্য বিভাগৰ বিভাগত মই এটি কৰ্মৰত, আৰু মোৰ ছোৱালী দুজনী, এজনী মই বিয়া দিলোঁ আৰু এজনী বৰ্তমান GMCত ICU টেকনিচিয়ান কৰি আছে। আজি মই নথৈ আনন্দিত এইকাৰণে যে মই সুদূৰ চাংচাৰীৰ পৰা আহিছোঁ। এইকাৰণে আজি বুলি নহয়, মই প্ৰত্যেক বছৰে আহি আছোঁ যে পূব গুৱাহাটীৰ যি বিহু সন্মিলনৰ যি সাজপাৰ প্ৰতিযোগিতা আয়োজন কৰিছে, সঁচাকৈ আপোনালোকক কি বুলি ধন্যবাদ দিম। আমাক আপোনালোকে সেই গাঁৱৰ পৰা ওলাই আনি আজি এখন মঞ্চ প্ৰস্তুত কৰাই দিছে। গতিকে আপোনালোকক মই মহিলা হিচাপে মহিলাক মই ধন্যবাদ জ্ঞাপন
বিচাৰিছোঁ আৰু আগলৈও আপোনালোকে যেন এনেকৈ আমাক সুবিধা দিয়ে লগতে আমি আমাৰ প্ৰজন্মবিলাকো এনেকৈ আগবঢ়াই লৈ যায় আজি মই যিযোৰ কাপোৰ পিন্ধিছোঁ মই সেইটো আপোনালোকক জনাইছোঁ যে আজি তাঁতৰ বিহু সেইকাৰণে মই নিজে তাঁতশালেৰে বোৱা নিজে বনাই এযোৰ প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত বোৱা কাপোৰ এযোৰ প্ৰস্তুত কৰিছোঁ মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ এইকাৰণে যে নিজে বোৱা এযোৰ কাপোৰ পিন্ধি মই শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীৰ লগতে উপস্থিত ৰাইজক লগতে মহিলাসকলক মই দেখুৱাইছোঁ যে নিজৰ কাপোৰ পিন্ধি যিটো আমাক সন্মান লাগে সেইটো হয়তো সকলোৱে বুজি পাব নিজে বোৱা এযোৰ কাপোৰ পিন্ধি আহিলে কেনেকুৱা লাগে গতিকে মই নিজে ৰিহাখনো কৈছোঁ আৰু মোৰ নিজা কাপোৰযোৰ নিজে বৈ প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিছোঁ ধন্যবাদ সন্মিলনৰ প্ৰমুখ কৰ্মকৰ্তাবৃন্দলৈ মোৰ ৰঙালী বিহুৰ ওলগ যাইছিল লগতে বিশেষকৈ মহিলাসকলক বেছিকৈ মহিলা শাখাক বেছিকৈ ওলগ জনালোঁ এইকাৰণে যে আমাৰ বাবে ইমান এটা সুন্দৰ অনুষ্ঠান ইমান সুন্দৰভাৱে আয়োজন কৰিছে আৰু মোৰ কমিট নম্বৰ হৈছে 8 মই গুৱাহাটীৰ জীয়াৰী আৰু গুৱাহাটীৰ বোৱাৰী দুগৰাকী কন্যা সন্তানৰ মাতৃ এগৰাকী ডিগ্ৰী পঢ়ি আছে আৰু এগৰাকী ক্লাছ 9 আৰু মই কৰ্মসূত্ৰে এগৰাকী অধিবক্তা আজি মই অসমৰ অসমীয়াৰ মান অভিমান আৰু বিশ্ব দৰবাৰত সোণালী সূতাৰূপে পৰিচিত মুগা সূতাৰ এযোৰ সাজ পৰিধান কৰি আহিছোঁ মই মহিলাসকলে পৰিধান কৰা বিহু বস্ত্ৰ লগতে অলংকাৰ পৰিধান কৰি আহিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব ধন্যবাদ খুব টান মই প্ৰতিযোগী নম্বৰ 9 পোনপ্ৰথমে পূব গুৱাহাটীৰ বিহু সন্মিলনত উপস্থিত মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত সমূহ ৰাইজক মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা লাভ আৰু শুভেচ্ছা লগতে আপোনাসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ এনেকুৱা এটা অনুষ্ঠানত আমাৰ মহিলাসকলক মঞ্চত উঠি আমাৰ নিজৰ কিবা এটা প্ৰতিভা দেখুৱাবলৈ সুযোগ দিছে খুব টান মধ্যযুগৰ আটাইতকৈ সমৃদ্ধিশালী আৰু গৌৰৱময় জাতি টাই আহোমসকলৰ 600 বছৰীয়া ৰাজত্ব কৰা সেই বীৰ জাতিটোৰ মই তেখেতসকলৰ বোৱাৰীৰ সাজযোৰ আজি পৰিধান কৰি ৰাখিছোঁ মই পিন্ধিছোঁ মোৰ সূতাত যিটো চোলা দেখিছে সেইটো টাই আহোম ভাষা ফাঁচ চু বুলি কোৱা তাৰপিছতে মই তলত এখন ৰিহা পিন্ধিছোঁ যাক কোৱা হয় লংৱা চেলেং চাদৰ এখন পিন্ধিছোঁ যাক কোৱা হয় ফামৈ আৰু মূৰত এই কাপোৰ যিখন মৰা হয় তাক কোৱা হয় ফাৰু লগতে অসমীয়া ক'বলৈ অলপ গৌৰৱবোধ কৰিছোঁ যে টাই আহোমসকলেই আমাক এই অসমীয়া অলংকাৰ বুলি যাক আমি আজি বিশ্বৰ দৰবাৰত চিনাকি কৰি দিওঁ সেইসকল তেখেতসকলৰ পৰাই আমি পাইছোঁ মই গামখাৰু পৰিধান কৰিছোঁ ডিঙিত পিন্ধিছোঁ দুগদুগী আৰু কাণত পিন্ধিছোঁ দুগদুগী আজি এই টাই আহোমৰ পোচাকযোৰ তেওঁলোকৰ ভাষাত আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ মই কিছু অধ্যয়ন কৰিহে এই মঞ্চত আজি উপস্থিত হৈছোঁ যদি কিবা ভুল হৈছে বিজ্ঞজনে শুধৰাই দিলে মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰোঁ ধন্যবাদ তাতেকৈ চেনেহৰ মাতৃ তাতেকৈ চেনেহৰ মুগাৰে বিহুটি কেনেকৈ ক্ষমা কৰিব মানে দৌৰা দৌৰিকৈ উঠি আহিলোঁ যে আকৌ এবাৰ কৈছোঁ অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাতৃ তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ হয় মই জ্যোতিকা বৰ্মনে আপোনালোক সকলোকে নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে পূব গুৱাহাটীৰ মহিলা শাখাৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আজি মই পৰিধান কৰি আহিছোঁ এগৰাকী নাৰীৰ
সপোনৰ পোচাকযোৰ কইনাৰ সাজ মই পিন্ধিছোঁ মেখেলা ৰিহা চাদৰ আৰু চোলা কপালত লৈছোঁ চিটিপতি ডিঙিত পিন্ধিছোঁ জোনবিৰি ঢোলবিৰি হাতত গামখাৰু ধন্যবাদ উপস্থিত গুৱাহাটী বিহু সন্মিলনৰ বাকৰিত উপস্থিত সমূহ ৰাইজ গৌৰৱান্বিত লগতে আনন্দিত হৈছোঁ যিহেতু